আজি হৈছে 1 মে ৰবিবাৰ আৰু ৰবিবৰীয়া বিশেষ হিচাপে আমি আজি অকণমান ফুৰিবলৈ ওলাই আহিছোঁ আৰু ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব আমি ক'লৈ আহিছোঁ, ক'ত যাম, কি চাম, কি খাম, এই গোটেইখিনি। গতিকে ভিডিঅ'টো শেষলৈকে একেবাৰে স্কিপ নকৰাকৈ চাব আৰু যদি চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে ব'লক আজিৰ ভিডিঅ'টো আমি এনেধৰণে আৰম্ভ কৰিছোঁ। হেল্ল', নমস্কাৰ, সুপ্ৰভাত আৰু স্বাগতম। আৰু মই বৰ্তমান আছোঁ কামৰূপ জিলাৰ ছয়গাঁৱত থকা চন্দিকা দেৱালয়ত। যিসকল কামৰূপৰ মানুহ তেওঁলোকে নিশ্চয় জানিব। গতিকে আমি বৰ্তমান তাতেই আছোঁ। বাহঁতে প্ৰতি বছৰে বহাগত ইয়ালৈকে আহে প্ৰসাদ দিবলৈ আৰু আজিও আহিছে, গতিকে ময়ো আহিলোঁ লগতে। গতিকে ভাবিছোঁ ভিডিঅ' এটা লৈ আহোঁ আপোনালোকৰ মাজলৈ, আপোনালোককো দেখুৱাওঁ চন্দিকা দেৱালয়। মই আগতে আহিছোঁ কিন্তু এতিয়া বহুতখিনি চেঞ্জ হ'ল, বহুতখিনি উন্নত হ'ল আগতকৈ। গতিকে সেয়াই ভাবিছোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। গতিকে ব'লক ভিডিঅ'টো আজি এনেধৰণে আৰম্ভ কৰিছোঁ। আৰু কেইদিনমান আগতে মই এখন বিয়া দেখুৱাইছিলোঁ আপোনালোকক আৰু সেই বিয়াখন এই চন্দিকা মন্দিৰতে হৈছিলে। আৰু এইটো ঘৰটো যে, এই ঘৰটোতে বিয়াসমূহ অনুষ্ঠিত হয়। আৰু বিয়াখনত যদিও মই ইয়ালৈকে আহিছিলোঁ কিন্তু বিয়াখন দেখুৱাইছিলোঁ, মন্দিৰটো ইমান বেছি বিশেষকৈ দেখুওৱা নাছিলোঁ, সেইকাৰণে ভাবিছোঁ আজি দেখুৱাওঁ। এইটো হৈছে চন্দিকা দেৱালয়ৰ মুখ্য মন্দিৰটো আৰু ইয়াৰ সোঁফালে বিভিন্ন দেৱ দেৱীৰ মন্দিৰসমূহ নতুনকৈ বনাই থকা হৈছে, কেইটামান সম্পূৰ্ণ হৈও উঠিছে। আৰু লগতে সৌটো ঘৰটো মই এইমাত্ৰ যে কৈ আহিলোঁ, বিবাহসমূহ সম্পন্ন হয় এই ঘৰটোতে। মুখ্য মন্দিৰৰ বাওঁফালে আছে আৰু লগতে চাৰিওফালৰ পৰিৱেশটো খুবেই ধুনীয়া, একেবাৰে শান্তশিষ্ট পৰিৱেশ। সেইবাবে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। এইটো হৈছে চন্দিকা দেৱালয়ৰ পুখুৰীটো, যিটো মেইন গেটেৰে সোমায়েই বাওঁফালে একেবাৰে সন্মুখতে আছে। আৰু এইটো হৈছে বলি দিয়া ঘৰ। আৰু এই মন্দিৰৰ ওচৰে পাজৰে যথেষ্টখিনি দোকান পোহাৰ আছে, য'ত পূজাৰ সামগ্ৰীসমূহ পোৱা হয়। গতিকে কোনো ধৰণৰ সমস্যা নহয়, আপোনালোকে ইয়াত আহি কিনি ল'লেই হৈ গ'ল বা ঘৰৰ পৰাও লৈ আহিব পাৰে। আৰু ইয়াৰ ওচৰে পাজৰে থকা মন্দিৰসমূহ এতিয়া দেখুৱাই দিছোঁ। সৰুটো নতুনকৈ কিবা বনাই থকা হৈছে আৰু এইটো হৈছে শিৱ মন্দিৰ। লগতে এইকেইটা নতুনকৈ বনাইছে, পূৰা ৰং চংবোৰ নতুন হৈয়ে আছে। এইটো হৈছে দেৱী দুৰ্গাৰ মন্দিৰ, ইয়াত খুব ডাঙৰকৈ দুৰ্গা পূজাও কৰা হয়। আৰু এইটোত শিৱলিংগ আছে আৰু লগতে ইয়াৰ কাষত নতুনকৈ বনাই থকা হৈছে। সেইকেইটা সম্পূৰ্ণ হ'লেহে গম পোৱা যাব তাত কি ভগৱান ৰখা হ'ব। আৰু এইটো হৈছে ভোগ ঘৰ, ইয়াত পায়স বনাই দিয়ে। ঘৰৰ পৰা লৈ অহা চাউল, গাখীৰ তাত দি দিলে তাৰে মানুহে বনাই দিয়ে। আৰু এইটো হৈছে নৈবেদ্য সজা ঘৰ, য'ত সকলোৱে আহি তেওঁলোকৰ নৈবেদ্যসমূহ ধুনীয়াকৈ সজাই পৰাই মন্দিৰলৈ লৈ যায় আগবঢ়াবলৈ। আৰু লগতে যিসকলে ভোগ দিব বিচাৰে, যেনেধৰণে আমাৰ বাহঁতে ভোগ দিব, গতিকে তেওঁলোকে নৈবেদ্যও ইয়াত চাইডে সজাই আছে আৰু লগতে ভোগৰ বাবেও প্ৰস্তুতিসমূহ কৰি আছে।
বা নৈবেদ্যসমূহ সজোৱাৰ বাবে যি বাচন বৰ্তনৰ প্ৰয়োজন হয় সেইখিনিও ইয়াতে খুব ধুনীয়াকৈ উপলব্ধ আছে। লগতে বেচিনৰ বা পানীৰ সুব্যৱস্থা আছে যাতে ভালদৰে ধুই পখালি বস্তুখিনি ব্যৱহাৰ কৰিব পৰা যায়। আৰু এতিয়া সকলোৱে সেৱা কৰি মেলি আহি ইয়াতে বহিছেহি। খুব ধুনীয়াকৈ বহিব পৰা ইয়াত ব্যৱস্থা আছে। যিহেতু প্ৰসাদ আৰু ভোগখিনি আগবঢ়াই অনা হৈ গৈছে, কিন্তু পায়সখিনি যিহেতু বস্তু দি থোৱা আছে সেইখিনি তেওঁলোকৰ মন্দিৰৰ মানুহে বনাই দিব, গতিকে অকণমান সময় ৰ'ব লাগিব। আৰু ইয়াতে এতিয়া প্ৰসাদসমূহ বিলাই থকা হৈছে আৰু আমি এতিয়া প্ৰসাদ খাম। এয়া হৈছে ভোগ, টেষ্টি কিন্তু লগত যিহেতু চামুচ নাই গতিকে এনেদৰেই খাব লাগিব। আমাৰ এতিয়া হৈ গ'ল আৰু আমি এতিয়া যাম আৰু ইহঁতে এইফালে দোকানত গৈ কি চাইছে। ঘৰত যাম, আমি ষ্টিকাৰ ল'লোঁ, কি ল'ম আৰু পইচা পাতি নাই। আৰু এতিয়া আমি চন্দিকা দেৱালয়ৰ পৰা ওলাই দিলোঁ আৰু ভাবিছোঁ মেৰঘৰ চাই যাওঁ। যিহেতু চন্দিকা দেৱালয়ৰ একেবাৰে ওচৰতে আছে মেৰঘৰ, কিন্তু কেতিয়াও দেখি পোৱা নাই, মানুহে কোৱাহে শুনিবলৈ পাইছোঁ। সৰুৰ পৰা এদিনো অহাও নাই, দেখাও নাই, গতিকে আজি ভাবিছোঁ আজি চাইহে যাম। গতিকে এতিয়া চন্দিকা দেৱালয়ৰ পৰা ওলাই একেবাৰে চিধি ৰাস্তাটোৰে আমি যাব লাগিব। এয়া ৰাস্তাটো চন্দিকা দেৱালয় পাৰ হৈ আহি মেইন হাইৱে পাৰ হৈ চিধি গাড়ী সোমাই দিছে। আৰু এতিয়া চাওঁচোন মেৰঘৰতনো বৰ্তমান কি আছে। আৰু মেৰঘৰ বুলি শুনি থাকোঁতে মই যিমানখিনি দেখিব পাম বুলি ভাবি আহিছিলোঁ আচলতে, কিন্তু তেনেকুৱা একো দেখিবলৈ নাপালোঁ। কেৱল মাত্ৰ শিলসমূহ এনেধৰণে সংৰক্ষণ কৰি ৰাখি থোৱা হৈছে আৰু তাকে অকণমান চাইছোঁ আমি ঘূৰি ফুৰি, সেয়াই। বাকী যিমানখিনি ভাবিছিলোঁ সিমান কিন্তু একো নেদেখিলোঁ।
আগতে আহিলে হয়তো কিবা কিবি দেখা পালো হয়। বাৰু যি হওক, এতিয়া আমি ঘৰৰ অভিমুখে যাত্ৰা কৰিছোঁ আৰু বহুত বেছি ভোকো লাগিছে যিহেতু পুৱাৰ পৰা ভাত খোৱা নাই। গতিকে বকোত আহি আমি ভাবিলোঁ যে আজি বাহিৰতে এসাঁজ খাই যাওঁ। আৰু বকোত এখন খুব ভাল হোটেল আছে, তাত খুবেই ভাল ভেজ থালি পোৱা যায়। মই আগতে খাইছোঁ সেইকাৰণে জানো বাৰু। আৰু এয়া আমাৰ ভেজ থালি আহি গ'ল আজিৰ বাবে। বহুত কিবাকিবি বনাই দিয়ে ইয়াত, খুব ভাল লাগে। আৰু পইচাটো খুবেই কম পইচাত মানে ভালকৈ খাব পাৰি আৰু এয়া হৈছে আজিৰ আমাৰ থালি। টোটেল 17খনমান ব্যঞ্জন ইয়াত আছে। একেবাৰে দালিৰ পৰা আলু ভাজি, আলু পিটিকা, মাহৰ দাইল, লগতে কচু ভাজি, পনীৰ, গোটেইখিনি আছে। পাপৰ, বৰা, চাটনি চব আছে। আৰু লগতে একেবাৰে শেষত মুখখন মিঠা কৰিবৰ বাবে পায়স অলপো আছে। গতিকে এইখিনি খাই লওঁ। আৰু আমি দিছিলোঁ অৰ্ডাৰ পনীৰ পকৰা, সেয়াও আহি পালেহি। আৰু এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল আৰু আমি এতিয়া ঘৰলৈ যাম। আৰু আজিৰ ভিডিঅ'টো আমি এনেধৰণে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক।